বেপাৰী যোনে মৰম ময়ূৰ দত্তক কৰিছিলে তাক আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই। ড্ৰাগছ বেপাৰী আমাক ন্যায় লাগিবই। মৰম ময়ূৰৰ মাকৰ ভনীয়েকৰ যিটো বুকুত এতিয়া যি হৈ আছে, জুই জ্বলি আছে, কোনেও নুমাব নোৱাৰে। আমাক ন্যায় লাগিবই। যোনে মৰম ময়ূৰ দত্তক হত্যা কৰিছে প্ৰশাসনে ব্যৱস্থা ল'বই লাগিব, ব্যৱস্থা ল'বই লাগিব। আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। আৰু ড্ৰাগছ মুক্ত জীৱন গঢ়ক, ড্ৰাগছ মুক্ত অসম গঢ়ক। আমি এতিয়ালৈকে একো পোৱা নাই আৰু প্ৰশাসনে সোনকালে আমাক এইটো সোনকালে উলিয়াই দিব লাগে। আমাৰ বুকুখন এতিয়া ধপধপাই আছে। আমাৰ গোটেই গাঁৱৰ গোটেই পৰিয়ালৰ কোনো বাকী নাই। মুঠতে আমি ময়ো নিজে মৰি গৈছোঁ। মৰম ময়ূৰ দত্ত কালপিত তেওঁক আটক কৰিব লাগে আৰু তেওঁক লাগে যিটো কালপিত। মৰম ময়ূৰ দত্ত মোৰ ভতিজা হয়, মোৰ দাদাৰ ল'ৰা হয়। সি মৰম ময়ূৰ দত্ত কোনো নিৰপৰাধী ল'ৰা আটক কৰিছে, কিন্তু তাক উচিত তদন্ত হৈ পেলাই তাক দিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটো আহ্বান কৰিছোঁ, মৰম ময়ূৰ দত্তৰ যিজন মানে হত্যাকাৰী তেওঁক আটক কৰিছে, আটক কৰিলে নহ'ব, তেওঁক কৰিব লাগিব। আজি এজন মৰম ময়ূৰ দত্ত ঢুকাইছে, কাইলৈ আৰু এজনক দিব, আৰু এজনক হত্যা কৰিব লাগে। গতিকে ড্ৰাগছ মুক্ত কৰিব লাগে। এইবিলাক সম্পূৰ্ণ ড্ৰাগছৰ কাৰণে আছে। জিলা প্ৰশাসনে সম্পূৰ্ণ দায়িত্ব ল'ব লাগে, ড্ৰাগছ মুক্ত কৰিব লাগে, প্ৰজন্মক বচাব লাগে। বহুত ভাল ভাল কাম কৰি আছে এতিয়ালৈকে, আৰু এইটো কাম সম্পূৰ্ণকৈ তেওঁ কৰক। আৰু ড্ৰাগছটো অসমৰ পৰা সম্পূৰ্ণভাৱে ড্ৰাগছটো নিৰ্মূল কৰক। আমি সেইটোৱে বিচাৰি আছোঁ। কাৰণ আজি এতিয়াৰ যিটো প্ৰজন্মই যিটো ড্ৰাগছৰ কাৰণে যিটো অৱস্থা হৈ গৈ আছে, নেক্সট জেনেৰেশ্যন যাতে তাতকৈ আৰু বেয়ালৈ নাযায়, আমি সেইটোৱে বিচাৰিছোঁ। কাৰণ আৰু এজন মৰম ময়ূৰ দত্ত হত্যা নহওক অসমৰ বুলিয়ে নহয়, আজি মৰম ময়ূৰ দত্ত লখিমপুৰৰ, কিন্তু তেনেকুৱা লখিমপুৰৰ যিজন মৰম ময়ূৰ দত্ত আজি গুৱাহাটীত গৈ হ'ব লগা হৈছে, তেখেতৰ যেন আকৌ তেনেকুৱা আৰু 10জন পুনৰাবৃত্তি নহওক, মৰম ময়ূৰ দত্ত আৰু যেন হত্যা নহওক। আৰু অসমৰ পৰা সম্পূৰ্ণভাৱে কেনেকৈ আমাৰ CM ছাৰে বহুত ভাল কাম কৰি আছে, তেখেতক কাটৰভাৱে আমি অনুৰোধ কৰিছোঁ, তেওঁক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। তেখেতে এই বহুত ভাল ভাল কাম কৰি আছে। আমাৰ এইফালে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ড্ৰাগছৰ মানে মৈডিমা গাঁৱৰ পৰা ধৰি আহুচাল গাঁও, কোঁৱৰ গাঁও, চুতীয়াকাৰীৰ পৰা সম্পূৰ্ণ এনেকুৱা ড্ৰাগছৰ এটা চলি আছে। আমি বেহা চলি আছে, বেপাৰ চলি আছে, আমাৰ মুখৰ আগতে চলি আছে, কিন্তু হ'লেও আমি একো কথা ক'ব নোৱাৰোঁ, মাত মাতিব নোৱাৰোঁ। তাৰ কাৰণে আমি মহিলাসকলে আমি বিনম্ৰভাৱে জিলা প্ৰশাসনৰ জৰিয়তে, আমাৰ মাননীয় বিধায়ক মহোদয়ৰ জৰিয়তে আমি এইটোৱে অনুৰোধ কৰিছোঁ, কাটৰভাৱে অনুৰোধ কৰিছোঁ, CM ছাৰে যেন আমাক ড্ৰাগছমুক্ত অসম এখন গঢ়ক, আমাৰ নেক্সট জেনেৰেশ্যন যুৱ প্ৰজন্মখিনি বচাওক। নিঃসংগভাৱে হত্যা কৰিছে আৰু আমি গম পাইছোঁ, মিডিয়াই অলপ বেলেগ ধৰণে এইটো ৰিপৰ্ট দিছে। আমি অত্যন্ত দুখ পাইছোঁ। একো বিচাৰ নোহোৱাকৈ, একো নোপোৱাকৈ এনেকৈ এটা মিডিয়াই অন্তত উলিয়াব নালাগিছিল। আৰু সেই ল'ৰাটোৰ মৃত্যুৰ আমাৰ উচিত তদন্ত আমি সকলোৱে বিচাৰিছোঁ। আমি মধুমিয়া অঞ্চলৰ আই মাতৃসকল ওলাই আহিছে, আমি সকলো একত্ৰিত হৈছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে লখিমপুৰৰ পৰা ড্ৰাগছমুক্ত হ'ব লাগে। যিধৰণে ড্ৰাগছে আমাৰ উঠি অহা প্ৰজন্মক নিষেধ কৰিছে, দিনক দিনে অসমত অপৰাধীৰ সংখ্যা বৃদ্ধি হৈছে। সেই সময়ত আজি লখিমপুৰৰে এগৰাকী উঠি অহা প্ৰজন্মৰ মৰম ময়ূৰ দত্তক আজি গুৱাহাটীৰ ভাঙাঘৰত হত্যা কৰা হ'ল। আৰু আজি হত্যা কৰি কিন্তু দুজনক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ, গম পাইছোঁ। তেখেতৰ ওপৰত যাতে কঠোৰ শাস্তি ব্যৱস্থা প্ৰদান কৰক। লগতে এই ড্ৰাগছ ক'ৰ পৰা আহে, কেনেকৈ ইয়াৰ ওপৰত যাতে এক তদন্ত হৈ কঠোৰ তদন্ত হৈ ড্ৰাগছক যাতে পুলি পখাই উঘালি পেলাব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ জনাইছোঁ, যিদৰে আপুনি বাল্য বিবাহৰ ওপৰত আপুনি অভিযান চলাইছে, ঠিক তেনেদৰে এই ড্ৰাগছ উৎখাত কৰাৰ ক্ষেত্ৰত যাতে অভিযান চলাই আমাৰ যুৱ প্ৰজন্মক, আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ ভাইটি, আমাৰ ওচৰ চুবুৰীয়াসকলক যাতে আমাৰ সমাজখন যাতে উঠি অহা প্ৰজন্মক যাতে জীয়াই ৰাখে, জাতিটোক যাতে জীয়াই ৰাখে, ড্ৰাগছৰ পৰা যাতে বচাই ৰাখিব পাৰে, তাৰ বিনম্ৰ অনুৰোধ জনাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।